Hello viewers, Passionate Parismita YouTube channel মই পৰিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে চিতল মাছৰ এটা ৰেচিপি লৈ আহিছো। তেনেহলে আহক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ভাপত দিয়া মাছৰ এই ৰেচিপিটোৰ বাবে মোক প্ৰয়োজন হোৱা সামগ্ৰীখিনি মই প্ৰথমতে আপোনালোকক দেখুৱাই লৈছো। এয়া মই মাছ লৈছো। ইয়াত মই প্ৰায় 6-7 পিছ মান মাছ লৈছো। এয়া আছে আদা নহৰু পেষ্ট, এয়া পিঁয়াজৰ পেষ্ট, এয়া সৰিয়হ আৰু আফুগুটি, এয়া বিলাহী কাটি লৈছো আৰু ইয়াত আছে এইফালে আছে মছলাখিনি আৰু মেৰিনেশ্যনৰ কাৰণে মিঠাতেল। তেনেহ'লে আহক এতিয়া আমি নেক্সট ষ্টেপটোলৈ যাওঁ। এতিয়া মই প্ৰথমতে মাছখিনি মেৰিনেট কৰি লওঁ। তাৰ বাবে মই প্ৰথমতে ইয়াত গুড়ি মছলাখিনি দি লওঁ। এয়া মই দিছোঁ জিৰাৰ গুড়ি, এইখিনি দি দিছোঁ মই। এতিয়া দিম মই ধনিয়াৰ গুড়ি, এতিয়া দিম সোৱাদ অনুসৰি নিমখ। মই প্ৰথমতে ইমানখিনি নিমখ দিছোঁ আৰু লাগিলে পিছত দিব লাগিব। এতিয়া দিম হালধিৰ গুড়ি, জোখমতে দিব হালধিৰ গুড়িটো, বহুত বেছি দিলেও আকৌ বেয়া লাগিব। এতিয়া মই ইয়াত দিম অকণমান নামমাত্ৰ গৰম মছলাৰ গুড়ি, বহুত বেছি নিদিওঁ। এতিয়া দিম মই ৰঙা জলকীয়াৰ গুড়িটো। এয়া মই এতিয়া ৰঙা জলকীয়াৰ গুড়ি দিম। এতিয়া মই ইয়াত এড কৰিম এই বিলাহীখিনি। বিলাহী আৰু কেঁচা জলকীয়াখিনি মই এড কৰি দিছোঁ। এতিয়া দিম মই আদা নহৰু পেষ্ট। ইয়াত দিম মই পিঁয়াজৰ পেষ্ট। এতিয়া মই দিম যিখিনি মই সৰিয়হ আৰু আফুগুটি মই পেষ্ট কৰি থৈছোঁ, সেইখিনি দি দিম। ইয়াত এতিয়া মই দিম ইয়াত মিঠাতেল। মিঠাতেলখিনি মেৰিনেশ্যনতে যিহেতু লাগিব অকণমান সৰহকৈ দিছোঁ। এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মাছখিনিত মিলাই ল'ম। এয়া মোৰ মাছখিনি মেৰিনেট কৰি লোৱা হৈ গ'ল। চাওক সম্পূৰ্ণ মেৰিনেট হৈ গ'ল মাছখিনি। এতিয়া মই এখন অলপ পুৰণা কেৰাহী লৈ লৈছোঁ। কেৰাহীখনত অকণমান পানী দি মই কেইখনমান কলপাত দি লৈছোঁ ইয়াত, যিহেতু আমি ভাপত দিম। এতিয়া মই প্ৰথমতে মাছখিনি কলপাতখনত এক পিচকৈ সজাই লওঁ। তাৰপিছত মই ইয়াত যিখিনি মেৰিনেশ্যনৰ বস্তু আছে সেই গোটেইখিনি পেষ্টখিনি মই ইয়াত দি দিম। এয়া মই গোটেই যিখিনি মেৰিনেশ্যনৰ পেষ্ট আছিলে ইয়াত ঢালি ল'লোঁ। এতিয়া এইখিনি ভালকৈ মই গোটেই মাছকেইপিচৰ ওপৰত যাতে লাগি যায় তেনেকৈ দি দিম। লেয়াৰিং কৰাৰ নিচিনাকৈ কৰি দিছোঁ মানে ওপৰত মাছৰ, তেতিয়া খাবলৈ সোৱাদটো বেছি হয়। প্ৰত্যেকটো বস্তুৱে যাতে মাছৰ ওপৰত লাগি যায়। এইখিনি মোৰ হৈ গৈছে। এতিয়া ইয়াত মই সামান্য পৰিমাণে পানী, অকণমান পানী দিম, প্ৰায় 3 চামুচমানৰ জোখত পানী অকণমান মই দিম। এয়া মই এই মগটোতে অকণমান পানী লৈ লৈছোঁ। পানীখিনি লৈ মই ইয়াত দি দিছোঁ। যিহেতু মাছখিনি অকণমান ডাঙৰ, এয়া এতিয়া গোটেই পেষ্টখিনি ধুনীয়াকৈ মাছৰ ওপৰত আহি গৈছে। চাওক এতিয়া মই মাছখিনি কলপাতেৰে আকৌ যেনেকৈ মই তলত কলপাত দিছোঁ, এতিয়া ওপৰতো কলপাত দি মই এইখিনি ঢাকি দিম।
ওপৰতো মই 2খন কলপাত দি দিছোঁ। এয়া মাছখিনি এতিয়া ঢাকি দিলোঁ মই। এতিয়া নেক্সট প্ৰচেছটো ষ্টাৰ্ট কৰিম। এতিয়া মই এই কেৰাহীখন নি গেছত উঠাই ল'ম। এয়া কেৰাহীৰ ঢাকনিখন লগাই দিছোঁ, তলীয়া ফোনেৰে মই ঢাকি দিছোঁ। এনেকৈ দি দিলে ভাপটো বাহিৰলৈ ওলাই নাহে আৰু খুব ধুনীয়াকৈ বস্তুখিনি সিজি যাব। এতিয়া মই গেছটো জ্বলাই দিম। গেছটো এতিয়া মই ল' ফ্লেমত ৰাখিম। অকণমান 1 মিনিট সময় হাই ফ্লেমত দি দিছোঁ, তাৰপিছত মই ল' ফ্লেম কৰি দিম। প্ৰায় 20 মিনিটমান সময় একেবাৰে চিমত ৰাখি মাছখিনি মই ভাপতে সিজিব দিছিলোঁ। এতিয়া এবাৰ উদঙাই চাম। গোটেইখিনি উদঙাই নিদিওঁ, আৰু অলপ সময় লাগিব সিজিবলৈ। এতিয়া মই গেছটো এতিয়া একেবাৰে ল' ফ্লেমত ৰাখিছিলোঁ, এতিয়া মই ল' টু মিডিয়াম কৰি ৰাখি দিম। আৰু অলপ সময় আৰু 20 মিনিটমান সিজিবলৈ দিম এইখিনি, তাৰপিছত আকৌ এবাৰ চাম। এতিয়া 15-20 মিনিটমান ল' টু মিডিয়াম ফ্লেমত উতলিবলৈ দিয়াৰ পিছত মই আকৌ এবাৰ উদঙাই চাম। অলপমান শুকাইছে। মাছখিনি মাজে মাজে ইলুটি শিলুটি কৰি দিলে ভাল, তেতিয়া কাৰণ আমি ওপৰৰ ফালৰ পৰা যিহেতু কেঁচা পাতখনে দিছোঁ, ওপৰৰ ফালৰ পৰা বেলেগ পোৱা নাই। আমি টাৱাত টুকুটা কৰি সেকিলেতো তেনেকৈ লুটিয়াই পুটিয়াই তেনেকৈ সেকোঁ ইলুটি শিলুটি কৰি। গতিকে তেনেকুৱা কৰি দিলে এবাৰ মাছখিনি লুটিয়াই লুটিয়াই দি থাকিলে মাজে মাজে ভাল হয়। মই এতিয়া এবাৰ লুটিয়াই দিছিলোঁ, সেইটো শ্বট মোৰ ল'বলৈ থাকি গ'ল, সেই ক্লিপটো থাকি গ'ল ল'বলৈ। এতিয়া আকৌ অলপ দেৰি পিছত এবাৰ লুটিয়াই দিম। এতিয়া মই 15-20 মিনিটমান এইখিনি উতলিবলৈ দিয়াৰ পিছত আকৌ উদঙাই চাইছোঁ। অলপ অলপ এতিয়া শুকাইছে আৰু, কিন্তু এই ওপৰৰ যিখন পাত আছে এই পাতখিনিও এতিয়া জ্বলি যাব লাগিব, তেতিয়াহে বেছি ধুনীয়া হ'ব। এতিয়া মই গেছটো ল' মিডিয়ামতে ৰাখিছোঁ। কলপাতৰ যি এটা ধুনীয়া সুগন্ধ আহিছে, বহুত ভাল লাগে। এতিয়া আকৌ মই ঢাকি দিম এইখিনি। মাছখিনি মই এবাৰ লুটিয়াই দিছিলোঁ, এইখিনি ঢাকি আকৌ মই ঢাকনিখন লগাই দিছোঁ। এতিয়া মই গেছটো অকণমান মিডিয়াম টু হাইৰ মাজত ৰাখিছোঁ। এতিয়া মই এইখিনি আকৌ এবাৰ দাঙি চাম। কলপাত পুৰা গোন্ধটো পুৰা আহিছে আৰু। মাছখিনি অলপ ডাঠ হৈ আহিছে। এতিয়া মই অলপ সময়ৰ কাৰণে গেছটো আকৌ ফুল ফ্লেম কৰি দিম। বেছি সময় নহয়, 5 মিনিটমানৰ কাৰণে ফুল ফ্লেমত ৰাখিম। আকৌ মই এইখিনি ঢাকি দিছোঁ। মাছত লাগি থকা কলপাতখনো পুৰি গ'লেহে ভাল লাগিব। এতিয়া মই আকৌ এবাৰ উদঙাই চাম। গেছটো ল' ফ্লেম কৰি দিছোঁ। সেয়া এইখিনি হৈ গৈছেগৈ, চব ধুনীয়াকৈ ডাঠ হৈ গৈছে। এতিয়া আৰু অফ কৰিব পৰা হৈ গ'ল আৰু। এতিয়া মই এইখিনি অফ কৰি দিম। অকণমান 1 মিনিটৰ কাৰণে ল' ফ্লেমতে ঢাকি দি মই এতিয়া অফ কৰি দিম গেছটো। এয়া মই এতিয়া গেছটো অফ কৰি দিলোঁ। এনেকৈ অলপ সময় মাছখিনি থাকিবলৈ দিম, তাৰ পাছতহে মই নমাম। এয়া মই মাছখিনি কাঢ়ি ল'লোঁ। সেইটো শ্বট নল'লোঁ আৰু, মই মাছখিনি ডাইৰেক্ট কাঢ়িয়ে আপোনালোকক দেখুৱাইছোঁ। এয়া চাওকচোন, ওচৰৰ পৰা চাওক টেক্সাৰটো কি ধুনীয়া হৈছে একদম। আৰু কলপাতৰ সুগন্ধৰে যে মাছখিনি এনেকুৱা এটা ধুনীয়া গোন্ধ ওলাইছে, খাবলৈও কিমানেই সোৱাদ লগা হয়। আপোনালোকেও মোৰ এই ৰেচিপিৰে এনেদৰে চিতল মাছ বা খৰিয়া মাছ আপোনালোকে যিয়েই পায় এবাৰ ৰান্ধি খাই চাব। আৰু কেনে পালে মোক কমেণ্ট বক্সত জনাবলৈ একেবাৰেই নাপাহৰিব।
কাৰণ আপোনালোকৰ কমেণ্টলৈ মই বহুত আশা কৰি থাকোঁ মোৰ ৰেচিপি আপোনালোকে ট্ৰাই কৰিছেনে নাই ঘৰত আৰু যদি ট্ৰাই কৰিছে কেনে পালে জানিবলৈ মোৰ খুবেই মন যায় আৰু মই তেতিয়াই মটিভেট হওঁ যে আৰু মই কি ৰেচিপি আপোনালোকলৈ আগবঢ়াম গতিকে আপোনালোকৰ কমেণ্ট সকলোৰে পাম বুলি মই আশা কৰিছোঁ তেনেহ'লে মই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'ত লাইক কৰিব কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেললৈ যদি আজি প্ৰথমবাৰ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ আহোঁ বাই বাই